বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। CASFৰ ট্ৰেছমেনৰ পোষ্ট ওলাইছে, তো আপোনালোকে যিসকলে 10 পাছ তেওঁলোকে এপ্লাই কৰিব পাৰিব। ট্ৰেছমেনত যিসকলে ভাল পায়, এতিয়া আছাম ৰাইফলৰো ওলাইছে ট্ৰেছমেন আৰু CASFৰো। তো ভিডিঅ'টো শেষলৈ চাব, কি হিচাপে কোৱালিফিকেশ্যন লাগে। আপোনালোকে যিসকল বন্ধু বান্ধৱ মোৰ চেনেলত প্ৰথম আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ট্ৰেছমেনৰ এটাই হ'ল কাম, আগত প্ৰথমতে ৰানিং হয়, তাৰপিছত স্কিল টেষ্ট, তাৰপিছত ৰিটেনৰ কাৰণে আপোনালোকে পঢ়িব লাগিব। তো ট্ৰেছমেনৰ CASFৰ কাৰণে টাইম দিব অকণমান, ৰানিঙৰ পিছত টাইম হিচাপে এডমিট ওলাব। কিন্তু আছাম ৰাইফলৰ হ'লে লগে হৈ যায় তাতে অফলাইনতে। এইখিনিয়ে চাওক। এতিয়া যিহেতু CASFৰ এইটো নটিচ ওলাইছে, মেল আৰু ফিমেল দুটাৰ কাৰণে হয় কনষ্টেবল ট্ৰেছমেন। পে স্কেল বেছিক পে 21,700 পৰা 69,000 আৰু বাকী এলাউন্স লগাই 40,000 ওচৰত আহে চেলাৰী ইন কেছ। বাকী ইয়াতে CBT হ'ব, কম্পিউটাৰ বেছ টেষ্ট হ'ব। ইয়াতে প্ৰথমতে PST হ'ব, ৰানিং হ'ব CASFত। তাৰপিছত ৰিটেন টেষ্ট হ'ব কম্পিউটাৰত, বাকী মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। তো আপোনালোকে এপ্লাই অনলাইন হ'ব, যিহেতু অনলাইন ষ্টাৰ্ট হ'ব কৈ আছে মাৰ্চৰ 5 তাৰিখৰ পৰা এপ্ৰিললৈকে। এতিয়া নটিফিকেশ্যন অহা নাই অফিচিয়েলি, এইটো পেপাৰত ওলাইছে, এমপ্লয়মেণ্ট নিউজত আহিব। যিহেতু অহাৰ সম্ভাৱনা একেবাৰে দিছে নটিচ পেপাৰত। বাকী ইয়াতে ডকুমেণ্টছখিনি আপোনাৰ এতিয়া এডমিট কাৰ্ড, ক্লাছ 10ৰ লগতে আধাৰ কাৰ্ডৰ এই ডেট অফ বাৰবোৰ ঠিক কৰিব। আৰু ট্ৰেছমেনত যিহেতু চাৰ্টিফিকেট লাগে, কি ট্ৰেড আছে আপোনালোকে চাওক। কুকৰ আছে 400টা মেলৰ, ফিমেলৰ 44টা, মেল ফিমেল দুটাই আছে। আৰু কনষ্টেবল কবলাৰৰ আছে 7টা আৰু এটা, টোটেল আছে 8টা পোষ্ট। বাকী টেইলৰৰ আছে, বাৰ্বাৰ আছে, ৱাছাৰমেন, চুইপাৰ, পেইণ্টাৰ, কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ান, মালি, ৱেল্ডাৰ। তো যিয়ে নহওক চাকৰিয়ে হয়। তো আপোনালোকে অভাৰঅল 1116টা আছে। ESM আৰু লগাই আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক। ফিজিকেল 5 কিলোমিটাৰ আৰু ছোৱালীৰ কাৰণে 1.6 8 মিনিটত। বাকী ল'ৰাখিনিও কৈছোঁ, যিসকলে ল'ৰা মেল কেণ্ডিডেট হয় তেওঁলোকক ৰানিং ষ্টাৰ্ট কৰি দিয়ক, 5 কিলোমিটাৰ লং ৰানিং আৰামছে। আৰু পঢ়ি থাকক এতিয়াৰ পৰা, পঢ়া শুনা SSC GD হিচাপে কিতাপ আহে। তো CASF আৰু আছাম ৰাইফল হওক বা CRPF হওক, যিকোনো পোষ্ট ওলালে তো একে কুৱেশ্যন পেপাৰ আহে, অলপ বেলেগ ইফাল কৰি দিয়ে। ইজি কুৱেশ্যন আহে, ইমান হাৰ্ড নাহে। আপোনালোকে এপ্লাই কৰক ভাল কৰি। আৰু চাকৰি যিহেতু ওলাইয়ে আছে, এতিয়া আপোনালোকে পঢ়ি থাকিলে হ'ল কণ্টিনিউ। বাকী এইখিনিয়ে আছিলে, কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব। আৰু ট্ৰেছমেনত ইমান হাৰ্ড ডিউটিও নহয় আপোনালোকৰ। নিজৰ ট্ৰেছমেনত যদি আপুনি চাফাই হয়, চাফাইৰে কাম বেছি কৰিব লগা হয়। GD হ'লে অলৰাউণ্ডাৰ হ'ব লাগে, চব কামতে আপোনাক কৰিব লাগিব। বাকী কুকৰ চাৰ্টিফিকেট লাগিব কিন্তু এইবিলাকত। কিন্তু আছাম ৰাইফলত যেতিয়া ওলায় তেতিয়া কিন্তু চাৰ্টিফিকেট নালাগে, অকল স্কিল টেষ্টত যদি পাছ হৈ যায়, বাকী একো নালাগে। ধন্যবাদ। এইখিনিয়ে আছিলে। বাকী আকৌ আগলৈ অহা জবৰ ভিডিঅ'ৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।